বহুত ভাল লাগিছে কাৰণ মই ধৰক গোলাঘাট এৰি যোৱা এতিয়া প্ৰায় 7-8 বছৰ হ'ল আৰু আজি ইয়াতে আহিব পাই বহুত বেছি ভাল লাগিছে আৰু ধৰক কষ্টৰ ফল মিঠা বুলি কয় ঠিক তেনেকৈ আজি মই ইমানখিনি কষ্ট কৰাৰ কাৰণে আকৌ এইখিনি সন্মান পাইছোঁ সেইটো কাৰণে বহুত ধন্যবাদ জনাইছোঁ গোলাঘাটবাসীক আৰু ভাবক আপুনি মই 2016 চনতে মেট্ৰিক দিছিলোঁ তেতিয়া মেমহঁতক এৰি থৈ গৈছোঁ কিন্তু তথাপিও আজি মই আহিছোঁ বুলি গম পাই আহিছে কিন্তু মেমৰ লগত একো মানে কণ্টেক্ট নাই হয় তথাপিও আহিছে আৰু মোৰ ফ্ৰেণ্ডছবোৰো আহিছে মানে ভাল লাগিছে আৰু বহুত একচুৱেলি মানে কি ক'ম এইটো মোৰ মানে সৌভাগ্য বুলি ক'ম কাৰণ মই ইয়াতে ফাৰ্ষ্ট মই ইয়াতে আহি বক্সিং জইন কৰিলোঁ আৰু ঠিক তেনেকৈ হয় চায়ত আছিলোঁ ঠিক তেনেকৈ আইকন হওক বা অভিনৱ হওক লভলীনা বাও গোলাঘাটৰে হয় তো মানে কিবা এটা আছে চাগে ইয়াতে ভাল সেইকাৰণে আমি সকলোৱে মানে ভাল পাৰফৰ্মেঞ্চ দিবৰ কাৰণে সক্ষম হৈছোঁ তো সেইটোৱে মই ধন্যবাদ জনাম গোলাঘাটবাসীক আৰু সকলোকে মানে ধন্যবাদ জনাইছোঁ আমাক ইমানখিনি মানে সাহস আৰু মৰম দিয়াৰ বাবে সেইটোৰ কাৰণে একচুৱেলি এতিয়াৰ পৰাই কৰিব লাগে আৰু মেইন এতিয়া নেশ্যনেল চেম্পিয়নশ্বিপ আছে এইটোতো নেশ্যনেল গেমছ আছিল কিন্তু নেশ্যনেল চেম্পিয়নশ্বিপত যেতিয়া মেডেল মাৰিম তেতিয়াহে মই ইণ্ডিয়া কেম্পত যাবলৈ কাৰণে সক্ষম হ'ম তো সেইটোৱে এতিয়া মেইন ফ'কাছ মোৰ নেশ্যনেল চেম্পিয়নশ্বিপ তাৰপিছত ষ্টেপ বাই ষ্টেপ এতিয়া কমনৱেলথ গেম অহা বছৰ আহি আছে এছিয়ান গেমছ সেইবিলাকৰ পিছত অলিম্পিকটো আছে মানে এটা গ'ল কিন্তু তাৰ আগত ধৰক যাব লাগিব তো সেইখিনি প্ৰথমতে পাৰ কৰি যাব লাগিব হয় সেইটোতো ধৰক 12 চনৰ পৰাই মোৰ আছে এইবাৰো গৈছিলোঁ মই কোৱালিফাই ইভেণ্টলৈকে কিন্তু কিছুমান মানে মোৰ চাগে কমি আছিল সেইটো কাৰণে মই অলিম্পিক যাব নোৱাৰিলোঁ কোৱালিফাই ইভেণ্টত গৈছিলোঁ মই আৰু ঠিক তেনেকৈ এতিয়া আকৌ মই ট্ৰাই কৰি থাকিম যেতিয়ালৈকে নহয় কৰি থাকিম আৰু ট্ৰাই এবাৰ 65 এবাৰ ৱেইট চেঞ্জ হৈছে আমাৰ 65ত এবাৰ যাম ভাল লাগিছে বহুত ভাল লাগিছে যেহেতু মোৰ অলিম্পিকৰ পিছত এইটো ফাৰ্ষ্ট কম্পিটিশ্যন আছিলে ইয়াৰ পৰাই ষ্টাৰ্ট কৰিম ভাবিছিলোঁ যেনেধৰণে ভাবিছিলোঁ তেনেধৰণে ৰিজাল্ট আহিলে ভাল লাগিছে বহুত ভাল লাগিছে নিশ্চয় এইটো কম্পিটিশ্যনৰ পৰাই ষ্টাৰ্ট কৰিছোঁ আৰু এইটো বছৰতো আৰু দুটামান মেজৰ কম্পিটিশ্যন আছে ৱৰ্ল্ড চেম্পিয়নশ্বিপ আছে ৱৰ্ল্ড কাপ আছে এছিয়ান চেম্পিয়নশ্বিপ আছে তাৰ বাবে খেলিব লাগিব আৰু তাৰপিছত যিহেতু কমনৱেলথ গেমছ এছিয়ান গেমছ আহি আছে তাৰ কাৰণেও খেলিব লাগিব ট্ৰাই কৰিম যাতে ভাল ৰিজাল্ট আনিব পাৰোঁ আৰু যিহেতু ষ্টাৰ্টিংটো ভালেই হৈছে যেতিয়া আগন্তুক সময়টো ভাল কৰিবৰ কাৰণে চেষ্টা কৰিম নিশ্চয় মহাকুম্ভত গৈছিলোঁ আৰু তাত গৈ পিনি কেশৱ দাস মহাৰাজজীৰ পৰা মই দীক্ষা লৈছোঁ কাৰণ মোৰ সেনেকুৱা একো নাই যে যিহেতু মই আগৰ পৰাই আধ্যাত্মিক ক্ষেত্ৰত বহুত ভাল পাওঁ তাৰ বাবে কুম্ভ যোৱা হৈছিলে কুম্ভত গৈ পিনি তেওঁলোকে বিচাৰিছিলে যে মই দীক্ষা লোৱাটো আৰু তাৰ বাবেই মই ভাবিছিলোঁ যে প্ৰসাদ হয় মোৰ কাৰণে যিহেতু ভাল এটা ৰাস্তাত গ'লে মানে এটা পজিটিভ ৱেত যদি যাওঁ মই ভাবোঁ এইখিনি বস্তুৱে মোক অনাগত টাইমত হেল্প কৰিব আধ্যাত্মিক ক্ষেত্ৰতো হওক বা খেলৰ ক্ষেত্ৰতো হওক যিহেতু মই ইয়াতো থাকোঁ সকলো ভগৱানকে মানো মই নামঘৰো যাওঁ মন্দিৰো যাওঁ মইতো মানে সকলো ভগৱানকে মানো চ' মই ভাবোঁ যে আমাৰ ভগৱানৰ লগত লগ হৈ পিনে আমি যদি কিবা এটা কামত আগবাঢ়ি যাওঁ নিশ্চয় আমি সেইটো বস্তুত সফল হ'বৰ কাৰণে বেছি সুবিধা হয় আৰু যিহেতু মই যেতিয়া খেলোঁ তেতিয়া মই হনুমান চালিচা গাওঁ চ' এইখিনি বস্তুৱে মোক বহুত শক্তি দিয়ে নিজৰ খেলৰ ক্ষেত্ৰতো হওক বা নিজৰ আধ্যাত্মিক ক্ষেত্ৰতো হয় বহুত ভাল লাগিছে গোলাঘাট আহি যেনেকৈ মই কৈছোঁ যে ইয়াতে মোৰ গোলাঘাটত মই মোৰ ফাৰ্ষ্ট ষ্টেট চাব জুনিয়ৰ ষ্টেট চেম্পিয়নশ্বিপ খেলিব আহিছিলোঁ গুৱাহাটী চাই ৰিপ্ৰেজেণ্ট কৰি আহিছিলোঁ আৰু বহুত ভাল এটা আমাৰ যোনটো মোৰ ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ আছিলে সেইটো মই ইয়াতে গ'ল্ড আৰু বেষ্ট বক্সলৈ গৈছিলোঁ তেতিয়া চ' এইটো গোলাঘাট ভগৱানে আজি আকৌ মোক দুটা অলিম্পিক্স আৰু খেলাৰ পিছত গোলাঘাট আহিব মোৰ এটা সেইটো ভাগ্য বুলি কওঁ আহিব পাৰিছোঁ আৰু ইয়াতে ল'ৰা ছোৱালীকেইটাৰ লগত ইয়াতে কি কয় ইণ্টাৰেকশ্যন কৰিব পাৰিছোঁ আৰু আমাৰ নেশ্যনেল গেমছত এবাৰ এই ভূমিৰ পৰা 4জন মেডেলিষ্ট যোন নেশ্যনেল গেমছত মেডেল লৈছিলে সিহঁতে গোলাঘাটৰ পৰা ওলাইছে বক্সাৰকেইটা চ' মই ভাবোঁ যে আমাৰ বহুত পটেঞ্চিয়েল আছে আৰু বেলেগ ইয়াতে আমাৰ এছ'চিয়েশ্যনৰ বক্সাৰ্ছবোৰ আহিছে কোচেছবোৰ আহিছে আমাৰ যোৰহাট দেৰগাঁও আপোনাৰ বিভিন্ন ডিষ্ট্ৰিক্টৰ পৰা আহিছে ইয়াতে চ' চবেই ইমান এটা ইউনিটি এটা আমাৰ গোটেই অসমৰ মানে এছ'চিয়েশ্যনৰ আছে আৰু সেইটো ইউনিটি লৈ চবেই ইমান ধুনীয়াকৈ নিজৰ বক্সাৰবোৰক ট্ৰেইন কৰি আছে
প্ৰশিক্ষণ ভাল আমাৰ ট্ৰেইনাৰ্ছবোৰ আছে ইয়াতে আমাৰ ৰাজুদা আছে আমাৰ গণেশ আছে আমাৰ কিমান ছিনিয়ৰ প্লেয়াৰ ছিনিয়ৰ বক্সাৰবোৰ আছে যোনে আমাক আমি সৰু যেতিয়া আছিলোঁ তেতিয়া আমাৰ একেলগে ট্ৰেইনিং কৰি আছিলোঁ এতিয়া তাহাঁতে এটা এজ এ ট্ৰেইনাৰ হিচাপে নিজৰ ডিষ্ট্ৰিক্টত কোচিং দি আছে চ' অসমত বক্সিঙৰ ভৱিষ্যত বহুত ভাল আছে আৰু মই ভাবোঁ যে এতিয়া আমাৰ যোনটো মোৰ এতিয়া নেক্সট লক্ষ্য আছে 2028 লছ এঞ্জেলছ অলিম্পিক্সৰ কাৰণে সেইটো কাৰণে মই প্ৰিপেৰেশ্যন কৰি আছোঁ আৰু আমাৰ এছিয়ান গেমছ আৰু কমনৱেলথ গেমছ আছে নেক্সট ছেম কেটেগৰী হ'ব 63.5 হ'ব কিন্তু এতিয়া আকৌ 65 কেজি যোনটো নতুন ৱৰ্ল্ড বক্সিঙত আছে সেইটো 65 কেজি আছে চ' যদি সেইটো কেটেগৰী থাকে মই সেইটোত খেলিম হয় আজি 38 নেশ্যনেল গেমছত অসমে 2টা সোণ বক্সিঙত 2টা সোণ 2টা ৰূপ আৰু এটা ব্ৰঞ্জ পদক পাবলৈ সক্ষম হৈছে আৰু মোৰ আইডল আগৰ পৰাই মই যাক ফ'ল' কৰোঁ শিৱ থাপা মই তেওঁক বহুত ফ'ল' কৰোঁ তেওঁ মোৰ ইনস্পিৰেশ্যন হয় তেওঁ মোৰ আইডল হয় তো আজি মই বহুত আনন্দিত হৈছোঁ যে আমি একেলগে খেলিব গৈছোঁ আমি একেলগে মেডেল লৈ আহিছোঁ অসমৰ কাৰণে আমি যাতে আৰু নেক্সট ইভেণ্টত নেক্সট কম্পিটিশ্যনত আমি মেডেল লৈ আহিব পাৰোঁ গ'ল্ড মেডেল লৈ আহিব পাৰোঁ অসমৰ বাবে আৰু ভাৰতৰ বাবে তাৰ বাবে অসমবাসী ৰাইজলৈ আশীৰ্বাদ কৰিবলৈ মই অনুৰোধ কৰিছোঁ আৰু আমি নিজৰ চেষ্টা আমি নিজৰ 100% দিম চবতে যে আমি মেডেল লৈ আহিব পাৰোঁ